দুইটা আঁচনিত আপুনি অংশগ্ৰহণ কৰিছে। আমি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ইতিমধ্যে যি 40 লাখৰ যি মহিলাসকলক আত্মনিৰ্ভৰ কৰাৰ যি প্ৰচেষ্টা চলোৱা হৈছিলে আৰু সেইটোৰ ভিতৰত ইতিমধ্যে আমি 22,000 আমি মহিলাক আমি ভৱানীপুৰ সৰ্বগত ইতিমধ্যে তেওঁলোকে লাখপতি বাইদেউ হিচাপে প্ৰস্তুত কৰি আত্মনিৰ্ভৰ মহিলা কৰাৰ কাৰণে যি প্ৰচেষ্টা চলোৱা হৈছিলে তাৰে ভিতৰত আজি আকৌ নতুনকৈ আমি 1800 মহিলা আমি তেওঁলোকক 10,000কৈ ধনৰাশি আমি প্ৰদান কৰিছোঁ যাতে এই টকাৰে যাতে আগন্তুক দিনত তেওঁলোকে যাতে ব্যৱসায় বাণিজ্য আৰম্ভ কৰিব পাৰে আৰু এইবাৰ 10,000 টকা আৰু ভালকৈ যেতিয়া তেওঁলোকে বেংকত ট্ৰেনজেকশ্যন চুক্তি হ'ব তেতিয়া পৰৱৰ্তী সময়ত 25,000 তাৰে পৰৱৰ্তী সময়ত 50,000কৈ টকা পাব। এনেকুৱাকৈ সমগ্ৰ অসমৰ মহিলাসকলে যদি 40 লাখ মহিলা যদি 1 লাখকৈ যদি ইনকাম কৰে তেতিয়া 40,000 কোটি টকা ইনকাম কৰিব পাৰিব। গতিকে মই ভাবোঁ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যি কথা কৈছিলে যে যেতিয়ালৈ ভাৰতৰ মহিলা ভাৰতৰ দুখীয়া ভাৰতৰ কৃষকসকল আত্মনিৰ্ভৰ নহ'ব তেতিয়ালৈ আমি কোনো কাৰণতে আত্মনিৰ্ভৰ ভাৰতৰ পৰা আমি ধৰিব নোৱাৰিম আৰু সেইটোৰ প্ৰতি লক্ষ্য ৰাখি যি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি অভিলাষী আঁচনি যি ইতিমধ্যে সৃষ্টি কৰিলে তাৰ কাৰণে সকলোকে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ আৰু শুভেচ্ছাও জনাইছোঁ আমাৰ বাইদেউসকলক। দাদা এই যে এতিয়া চাওক মোৰতো ক'বলগীয়া একো নাই মই সামাজিক মাধ্যমত অকল নহয় মই সংবাদমেল পাতিও মই 2024 চনত মই নৱেম্বৰ মাহত 25 নৱেম্বৰ তাৰিখে যিখন চিঠি দিছিলোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অফিচিয়েল চিঠি দিছিলোঁ সেই চিঠিখন মই সামাজিক মাধ্যমত মই প্ৰকাশ কৰিছোঁ। তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে যে আমি SOPD শিতানত 31 কোটি টকাৰে ৰাস্তাটো নহ'বগৈ গতিকে পৰৱৰ্তী সময়ত যেতিয়া অসম মেলাত অন্তৰ্ভুক্ত কৰা আমি সুবিধা থাকিব তেতিয়া মোক তেখেতে ক'লে তেতিয়া তেওঁক মনত কৰি দিয়াৰ কথা কৈছিলে আৰু 25 চনত যেতিয়া আমাৰ বাজেটত যেতিয়া পাছ হ'ল অসম মেলা ৰাস্তা নতুনকৈ ধৰা হ'ব আৰু 25 মাৰ্চত বিধানসভা হোৱাৰ পিছত এপ্ৰিল মাহত মই পুনৰ এখন মুখ্যমন্ত্ৰীক চিঠি দিলোঁ যে নতুনকৈ যি অসম মেলা কিবা ধৰা হৈছে তাৰে ভিতৰত বৰপেটা আৰু মানাহৰ ৰাস্তাটো আমি কৰিব লাগে যাতে আমি 26 চনৰ ভিতৰত অৰ্থাৎ 26 চনত যিহেতু নিৰ্বাচন আৰু সেই সময়তে যাতে আমি যাতে কামটো কৰিব পাৰোঁ যাৰ কাৰণে তেখেতে এইটো অনুমোদন দিছিলে সেই চিঠিখনো মই সামাজিক মাধ্যমত প্ৰকাশ কৰিছোঁ আৰু পৰৱৰ্তী সময়ত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিহেতু এইটো আনুষ্ঠানিকভাৱে ভাৰ্চুৱেলি কৰিছিলে আৰু প্ৰত্যেকটো স্কিমৰ এগেইনষ্টে এজনকৈ গেষ্ট দিছিলে মোক গেষ্ট হিচাপে দিছিলে বৰপেটাৰ পৰা মানুহলৈ যোৱা ৰাস্তাটো মোক স্থানীয়ভাৱে উদ্বোধন কৰাৰ কাৰণে সমান্তৰালভাৱে যিহেতু মোক চৰকাৰী ডিউটি এটা দিছিলে মুখ্যমন্ত্ৰী আৰু মুখ্য সচিবে কোকৰাঝাৰত মই ফিজিকেলি আমাৰ যিখন ট্ৰেইন গুৱাহাটী নিউ জলপাইগুৰি ট্ৰেইনখন টেক অফ কৰাৰ কাৰণে গতিকে সেই একে সময়তে যিহেতু দিছে সেইকাৰণে মই চিফ ছেক্ৰেটাৰীক জনাইছিলোঁ যে মোৰ একে সময়তে যিহেতু মই নোৱাৰিম তেতিয়া চিফ ছেক্ৰেটাৰী কৈছিলে যে আপুনি ট্ৰেইনখনেৰে আহি বৰপেটা ৰোডত নামি পেলাই আপুনি ফ্লেগ অফ কৰিলে আৰু সেইকাৰণে মই ফ্লেগ অফ কোকৰাঝাৰত কৰি মই বৰপেটা ৰোডতো যিহেতু ষ্টপেজ গাড়ীখনৰ বৰপেটা ৰোডতো মই সেই সংখ্যক প্ৰদান কৰি মই কাটাজাৰত য'ত নেকি চৰকাৰে অনুষ্ঠিত কৰিছে সেই কাটাজাৰত মই তাতে সেইটো সেইদিনাখন আনুষ্ঠানিকভাৱে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিহেতু ভাৰ্চুৱেলি কৰিছে ফিজিকেলি আমাৰ বিভাগৰ যিগৰাকী ইঞ্জিনিয়াৰ নাথ আৰু লগতে আমাৰ SDC তেওঁক ভৰালী পুষ্প ভৰালী নতুনকৈ আহিছে তেখেতে নিজে বন্তি প্ৰজ্বলন কৰিছে ইঞ্জিনিয়াৰ নিজে আছিলে আৰু তেওঁলোকৰ অনুৰোধক্ৰমে সেইদিনাখন মই ইটা কাটি পেলাই আমি ৰাস্তাৰ কাম আমি আৰম্ভ কৰিছোঁ। গতিকে আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ অসম মেলা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অসম মেলা তাতে আৰু কোনোবাই বেলেগে বাহ ল'ব লগাটো একো নাই আৰু কোনোবাই যদি সন্মানে মাতে কাৰোবাৰ যাব লাগে তেওঁ আগতীয়াকৈ কৈ দিলে যে নাৰিকল ভাঙিলে নাৰিকল ক'ত এতিয়া নাৰিকলেৰে ভৱিষ্যতত এতিয়া মই ভাবিছোঁ ভৱিষ্যতত 26 ইলেকশ্যনৰ পিছত আমি যিটো কাম ধৰিম কাৰণ BJPৰ যিহেতু MLA এটা হ'ব আৰু প্ৰথম নাৰিকল তেখেতৰ জৰিয়তে মানে তাৰ মনত বহুত হেঁপাহ এটা থাকি গ'ল গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰো হ'ব BJPৰ MLA হ'ব আৰু ভৱানীপুৰ সৰ্বগৰ BJP MLA হোৱাৰ পিছত প্ৰথম যদি চৰকাৰী ৰাস্তা ময়ে আনি দিম কাৰণ কিয় মই
যিহেতু দলত প্ৰাক্তন সভাপতি, গতিকে মই যি ক'লেও মুখ্যমন্ত্ৰী ডাঙৰীয়াই সন্মান প্ৰদৰ্শন কৰে। গতিকে যিটো স্কিম চৰকাৰখন হোৱাৰ লগে লগে যিটো স্কিম আহিব, আৰু তেখেতক মই নাৰিকল মানে ভাঙাৰ কাৰণে মনৰ যিটো হেঁপাহ এটা আছিলে, নাৰিকল ভাঙাৰ কাৰণে মই তেওঁক মানে আমন্ত্ৰণ দিওঁ।